অসম তাঁতী সভা আৰু চৰাইদেউ জিলা তন্তবাই তাঁতী কল্যাণ সমাজৰ যৌথ উদ্যোগত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক লৈ অনুষ্ঠিত কৰা বিশেষ অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। সোণাৰী ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ কৃতিমান ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত হৈ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে গ্ৰামাঞ্চলত বসবাস কৰা আৰু চাহ বাগিচা অঞ্চলত বসবাস কৰি থকা চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰী উচ্চ শিক্ষাৰ ক্ষেত্ৰত বহুখিনি কৰণীয় আছে বুলি উল্লেখ কৰে। শিক্ষাৰ সজাগতা সৃষ্টি কৰা, বিদ্যালয় আধাতে সামৰণি মৰাৰ ক্ষেত্ৰত, প্ৰতিবন্ধকতা দূৰ কৰাৰ ক্ষেত্ৰত, সামাজিক সজাগতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সকলোকে গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়। ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বিধায়কে অভিনন্দন পত্ৰ বা সম্বৰ্ধনা পত্ৰ গ্ৰহণ কৰাটো শেষ কথা নহয়। শিক্ষাৰ অন্ত নাই, শিক্ষা হৈছে জীৱনজোৰা সাধনা। গতিকে গোটেই জীৱনজুৰি যাতে এইদৰে অভিনন্দন অনুষ্ঠানত উপস্থিত থাকিবলৈ সৌভাগ্য হয়, তাৰ বাবে কঠোৰ অধ্যয়নত ব্ৰতী হ'বলৈ আহ্বান জনায়। লগতে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটো সুন্দৰকৈ অনুষ্ঠিত কৰাৰ বাবে অসম তাঁতী সভা আৰু চৰাইদেউ জিলা তন্তবাই তাঁতী কল্যাণ সমাজক ধন্যবাদ জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে মৰাণ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা আত্মাৰাম কুমাৰ, সোণাৰী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰবক্তা সুশীল চুৰী, আটছাৰ ৰাজ্যিক সদস্য সহদেৱ ধানোৱাৰ, অসম চাহ জনগোষ্ঠীয় মহাজাতীয় সভা ভাৰপ্ৰাপ্ত সভাপতি টুপিধৰ মানকী, অতুল কৰ্মকাৰ, ৰূপেশ তাঁতী, ধীৰাজ গোৱালা, মানৱ বাগটি, নীৰেণ ভূমিজ ভাদৰ ক্ষেত্ৰপাল, যোগেশ সোণা, ৰমাকান্ত ভক্ত, সুভাষ বাউৰী আৰু কেইবাজনো বিশিষ্ট ব্যক্তি। মথুৰাপুৰৰ পৰা ইছলাম আমিৰৰ ৰিপৰ্ট, অসম আদিত্য।